এজন জাতিপ্ৰেমী ব্যক্তি হিচাপে অসম আৰু অসমীয়াক ভাল পোৱা ব্যক্তি হিচাপে আপোনাক যদি মই কওঁ, আজি কিছু বছৰৰ আগত আমাৰ মুখে মুখে প্ৰায় উচ্চাৰিত হোৱা এটা কথা, পথাৰ আমাৰ বজাৰ আমাৰ, এই কথাষাৰ বাৰু আপোনাৰ মনত আছেনে? কোনো আন্দোলনৰ পৰা শিক্ষা পায়, কোনো বিশেষ গোটেই বিশ্বব্যাপী হোৱা ৰোগৰ ভয়াৱহতাৰ পিছত শিক্ষা পায় মানুহ কিছু পৰিমাণে পথাৰমুখী হৈছে। কাৰণ ইতিমধ্যে কৰোণা কাল পাৰ হৈ গৈছে। কৰোণাৰ সময়ত মানুহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল যে ঘৰত কিয় এজোপা জলকীয়াৰ পুলি লাগে, ঘৰত কিয় অমিতাৰ গছ এজোপা ৰোৱা উচিত। এনেকুৱা কিছুমান সৰু সুৰা পৰিৱৰ্তন হ'ল। খেতিৰ ক্ষেত্ৰত কিছুমান পৰিৱৰ্তন নিজেই হয়তো হোৱা আপোনালোকে দেখিবলৈ পাইছে। কাৰণ গাঁৱৰ বহু লোকে আগতে পেলাই থোৱা বা পৰি থকা মাটি, আধি লৈ দিয়া মাটি, সেই মাটিবিলাকত কম পৰিমাণে হ'লেও খেতি কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ আমাক কৰোণাৰ সময়ৰ পৰিস্থিতি শিকাই থৈ গ'ল যে আমি অলপমান হ'লেও খেতি বাতি নিজে খাবৰ জোখাৰে হ'লেও কৰা উচিত। কিন্তু বজাৰখন জানেনে, গোটেই বজাৰখন কিন্তু যি আশা আৰু উদ্দেশ্য লৈ আমি বিভিন্ন সময়ত মাত মাতি আহিছিলোঁ যে বজাৰখনো আমাক লাগিব বুলি, সেই বজাৰখন বাৰু আমাৰ হাতত আছেনে? যিসকলে বজাৰৰ কাৰণে চিঞৰ বাখৰ কৰিছিল পথাৰ আমাৰ বজাৰ আমাৰ বুলি, তাৰে বহু লোকে গৈ ইতিমধ্যে ৰাজনেতা হ'লগৈ, বহু লোকে গৈ নিজৰ ব্যৱসায় স্থাপন কৰি ল'লে। পথাৰতেই থাকিল নে বজাৰ বনিয়াৰ হাততেই থাকিলে, এইবোৰ চিন্তা কৰিবলৈ মানুহৰ বৰ সময় নাই। জাতি যিয়েই নহওক, অসমীয়া হওক, বেংগলী হওক, বিহাৰী হওক, মাৰোৱাৰী হওক, আমাৰ ইয়াত যিসকল ব্যক্তিয়ে দোকান বজাৰ দি চলি আছে, সেই ব্যক্তিসকলে পূৰ্বৰ পৰাই লাভৰ কাৰণেই কাম কৰি আছে। আজিৰ তাৰিখতো যদি আপুনিও এখন দোকান খোলে, আপুনিও নিশ্চয় লাভ বিচাৰিব। আজিৰ তাৰিখত যদি মোৰ ব্যৱসায় থাকে, লাভ হ'লেহে মই এটা ব্যৱসায় কৰিম, সেইটো এটা বেলেগ কথা। কিন্তু লাহে লাহে অসমীয়াৰ হাতৰ পৰা বা অসম ভূমিত বাস কৰি থকা অসমীয়াই হওক, বিহাৰী, বঙালী, মাৰোৱাৰী, এই মানুহবিলাকৰ হাতত বাৰু বৰ্তমান বজাৰখন আছেনে? আপুনি যদি ভালকৈ গমি চাই কথাটো, আপুনি দেখা পাব যে লাহে লাহে আমাৰ হাতৰ পৰা বজাৰখন আঁতৰিহে কিন্তু গৈ আছে। যিমান আন্দোলন কৰা নহওক লাগে, বজাৰখন কিন্তু আমাৰ হাতৰ মুঠিত বৰ্তমান নাই। আৰু ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণটোৱেই হৈছে শেহতীয়াকৈ যি অনলাইন ব্যৱসায়ৰ ওপৰত যি মানুহে গুৰুত্ব দিবলৈ লৈছে, অৰ্থাৎ অনলাইনত বস্তু অনা, ঘৰলৈ অনলাইনতে বস্তু চাব পৰা, এই ব্যৱস্থাবিলাকৰ কাৰণে মানুহে লাহে লাহে আমাৰ যি থলুৱা ব্যৱসায়ীসকল আছিলে, আমাৰ যি ওচৰ চুবুৰীয়া ঠাইৰ অলপ উন্নত ঠাইৰ দোকান বজাৰ আছিলে, তাৰ ব্যৱসায়ীসকল বা আমাৰ জিলা সদৰৰ যি চহৰ, সেই চহৰৰ ব্যৱসায়ীসকলৰ ওপৰত গুৰুত্ব কমাই আনিবলৈ আৰম্ভ কৰিছে। বহুতে মনে মনে ভালো পাইছে যে আমি ঘৰতে মোবাইল ফোনত বা কম্পিউটাৰত এটা বস্তু চাই তাকে বিচৰা ধৰণৰ এটা বস্তু বাহিৰৰ পৰা আহি গৈছে, গতিকে ঘৰতে সেই বস্তুটো পাইছে, তুলনামূলকভাৱে দোকানীতকৈ কম দামত দিছে। কাৰণ অনলাইনত এটা বস্তু আনিবলৈ হ'লে তাত ট্ৰেন্সপৰ্টেশ্যনৰ খৰচটোৰ বাহিৰে কৰ্মচাৰীক দিয়াৰ খৰচ নাথাকে, দোকানৰ ভাড়াৰ খৰচ নাথাকে, এনেকুৱা কিছুমান খৰচ নাথাকে। গতিকে তেওঁলোকে যথেষ্ট কম পৰিমাণত বস্তু দিব পাৰে। মোৰ প্ৰশ্নটো আচলতে সেইটো নহয়, তেওঁলোকেও ব্যৱসায় কৰিছে, সেইটো এটা বেলেগ কথা। কিন্তু যি অনলাইন ব্যৱসায় কৰি আছে মানুহে, সেই অনলাইন ব্যৱসায়ৰ মূৰত থকা ব্যক্তিজন আৰু আপোনাৰ মাজত কোনো মধ্যস্থতাকাৰী নাই। জাষ্ট বস্তুটো ডাকযোগে বা কোৰিয়াৰ যোগে আপোনাৰ ওচৰলৈ আহে। ফলত আমাৰ সমাজৰ বহু মানুহ, বহু যুৱক যুৱতী যিসকলে সংস্থাপন পাই আছিল, এই ব্যক্তিসকলৰ হাতৰ পৰা কিন্তু সংস্থাপনবোৰ লাহে লাহে হেৰাই গৈছে। আমি অলপমান ৰংচঙীয়া বস্তু দেখিবলৈ পাই ভৱিষ্যতেলৈ আমি আমাৰ এটা প্ৰজন্ম, বৰ্তমানৰ এটা প্ৰজন্মক ভৱিষ্যতে আমি অন্ধকাৰৰ দিশলৈ পঠিয়াই দিছোঁ। মানুহে যেতিয়া হাতেৰে কাম কৰিবলৈ ব্যস্ত থাকিবৰ কাৰণে কোনো উপায় নাপায়, তেতিয়াই মানুহে বেয়া কামৰ আশ্ৰয় লয়। যিসকল লোক এতিয়া কৰ্মসংস্থাপনৰ পৰা লাহে লাহে বঞ্চিত হ'বলৈ আৰম্ভ কৰিছে অনলাইন ব্যৱসায়ৰ বাবে, তেখেতসকলৰ কথা বাৰু আপোনালোকে কেতিয়াবা ভাবিছেনে? কিছুদিনৰ আগত অনলাইনত মোৰ পৰিবাৰে কেইপদমান বস্তু আনিছিল। সেই বস্তুকেইটা ইমানেই বেয়া কোৱালিটিৰ আছিল যে মই এটা ভিডিঅ' বনাই দিবলগীয়া হৈছিল যে বস্তুকেইটাৰ কোৱালিটি বেয়া হৈছে।
পিছৰ সময়ছোৱাত কোম্পানীটোৱে আমাক সম্পূৰ্ণৰূপে পইচা দিয়ে অলপমান ইমানেই বেয়া কোৱালিটিৰ বস্তু আহিছিল সেই বস্তু আমাৰ ঘৰতে এৰি থৈ গ'ল সেই বস্তু তেওঁলোকে কালেক্টটো নকৰিলে এইটো বৰ আচৰিত ঘটনা মই চাগে মিছাকৈ কৈছোঁ বুলি আপোনালোকে ভাবিব এতিয়াও আমাৰ লগত আছে আমি তেনেকৈ ওপৰতে পোৱা বস্তু কেতিয়াও ব্যৱহাৰ নকৰোঁ এতিয়া কথা হ'ল আমাৰ যিসকল ব্যৱসায়ী থলুৱা ব্যৱসায়ী আছিলে আমাৰ ওচৰ চুবুৰীয়া ককাই ভাই দদাই ভতিজা আছিলে তেওঁলোকৰ ব্যৱসায়বোৰ যে লাহে লাহে মৰি গৈছে এই ব্যৱসায়বোৰ মৰি যোৱাৰ কথা কিন্তু আপুনি বা মই যদি নাভাবোঁ এইটো এটা বৰ ডাঙৰ ভুল হ'ব কাৰণ এতিয়া যদি এইটো প্ৰজন্মতে যদি ব্যৱসায়টো যদি লোকে লৈ লয় বাহিৰৰ এজন অচিন মানুহে লৈ লয় আমি যাক কোনোদিন দেখা নাপাওঁ সিটো মূৰে থকা এজন মানুহে তেতিয়াহ'লে আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতীসকল কেনেকৈ চলিব আমাৰ ইয়াত যিবিলাক দোকান আছিলে দোকানবিলাকত কাম কৰি থকা কৰ্মচাৰী সেই ল'ৰাবিলাক যিবিলাকক চৰকাৰেও কৰ্মসংস্থাপন দিব পৰা নাই আৰু সকলোকে কৰ্মসংস্থাপন চৰকাৰে দিব নোৱাৰে সেইটো আমি কেতিয়াও দাবী কৰিব নোৱাৰোঁ তেওঁলোকৰ কি হ'ব গতিকে গোটেই কথাখিনি ভাবিবৰ হ'ল মোৰ আপোনালোকৰ প্ৰতি এটাই ৰিকুৱেষ্ট মইতো আপোনালোকক জোৰ দিব নোৱাৰোঁ মই ৰিকুৱেষ্ট কৰিব পাৰোঁ আপোনালোকে অনলাইন ব্যৱসায় কৰক কিন্তু মাজে মাজে আমাৰ থলুৱা ককাই ভাই দদাই ভতিজাহঁতে যিবিলাক দোকান দিছে তাৰ পৰাও কিবা কিবি অলপমান বস্তু কিনক অন্তত গেলামালৰ বস্তুখিনি যদি আপুনি স্থানীয় দোকানী এজনৰ পৰা কিনে তেওঁৰ ঘৰটো চৌকা জ্বলিব আৰু তেওঁৰ দোকানত কাম কৰি থকা 4জন মানুহ উপকৃত হ'ব আমি পাহৰি যোৱা উচিত আমি কোন অসমীয়া কোন বিহাৰী কোন মাৰোৱাৰী এইবিলাক কথা আমি পাহৰি যোৱাই উচিত কাৰণ ইমানেই এটা সংকটত আমি আহি পৰিছোহি যে ইয়াৰ পৰা নিষ্কৃতি পোৱাৰ উপায় নহ'লে কিছুদিনৰ পিছত নাইকিয়া হ'ব অনলাইন ব্যৱসায় মই বেয়া বুলি ক'বলৈ যোৱা নাই কোনো দোকানীও হয়তো আপোনাৰ পৰা বহুত বেছি মূল্য লৈছে আপোনাক ঠগিছে সেইটো কথা মই ক'বলৈ যোৱা নাই সেই দুইটাই ভুল ধাৰণা কৰাটো দুইটাই ভুল কিন্তু আমাৰ কথা হ'ল যে আমি চিন্তা কৰিব লাগে আমাৰ ককাই ভাই যিসকলে দোকান বজাৰ দি আছে সেই লোকসকলৰ কথা কাৰণ তেওঁলোকৰ যদি ব্যৱসায় শেষ হৈ যায় তেওঁলোকে এটা ভাল প্ৰজন্মৰ সৃষ্টি কৰিব নোৱাৰিব আৰু তেওঁলোকৰ প্ৰজন্মটো নষ্ট হ'ব ফলত মদ ভাং ড্ৰাগছ খোৱা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি যাব ওপৰতে পইচা পাবৰ কাৰণে চুৰি ডকাইতি কৰা মানুহৰ সংখ্যা বাঢ়ি যাব গোটেই কথাখিনি আপোনালোকে ভাবিব মই কেৱল আপোনালোকক ৰিকুৱেষ্ট কৰিব পাৰোঁ মই কেৱল মাত্ৰ আপোনালোকক ইনফৰমেশ্যনটো দিব পাৰোঁ বা মই কি হৈ আছে মোৰ মগজৰে সৈতে চিন্তা কৰি আপোনালোকক জনাব পাৰোঁ আপোনালোকে ডিচিশ্যন নিজেই ল'ব লাগিব দ্য ডিচিশ্যন ইজ আপ টু ইউ চ' ক'বলগীয়া কথা আছিল ইমানখিনি আপোনালোকে কথাবিলাক আকৌ এবাৰ ভাবি চাব থেংক ইউ ভেৰি মাছ for watching my videos. Please stay connected, keep watching my videos, don't forget to follow, share and comment.